জুনাইত হিৰো উৰিষ্যা মটৰ্ছত আৰম্ভ পূজা ধামাকা অফাৰ। দেশৰ দুচকীয়া বাহনৰ অন্যতম কোম্পানী হিৰোৰ জুনাইস্থিত একমাত্ৰ ব্যৱসায়ী প্ৰতিষ্ঠান হিৰো উৰিষ্যা মটৰ্ছে গ্ৰাহকৰ বাবে মুকলি কৰিছে বিশেষ ফেষ্টিভেল অফাৰ। হিৰো উৰিষ্যা মটৰ্ছে দুৰ্গা পূজা উপলক্ষে গ্ৰাহকলৈ আগবঢ়াইছে পূজা ধামাকা অফাৰ। বৃহস্পতিবাৰে বিয়লি জুনাই থানাৰ OC দীপক শইকীয়াই ফিতা কাটি গ্ৰাহকৰ বাবে মুকলি কৰে এই বিশেষ অফাৰ। সকলো গ্ৰাহকে নিজৰ পচন্দৰ বাইক বা স্কুটি ক্ৰয় কৰিব পৰাকৈ সুবিধা ৰাখিছে উৰিষ্যা মটৰ্ছে। মাত্ৰ 1 টকা দি গ্ৰাহকে ক্ৰয় কৰিব পাৰিব নিজৰ পচন্দৰ বাইক বা স্কুটাৰ। গ্ৰাহকে যদি বাইক বা স্কুটাৰ ক্ৰয় কৰে তেন্তে তেওঁৰ বাবে উপলব্ধ বিশেষ অফাৰ। গ্ৰাহকৰ বাবে উৰিষ্যা মটৰ্ছে 5,000 টকা ডিছকাউণ্ট দিয়াৰ উপৰিও বিনামূল্যে হেলমেট আৰু টেংকি ফুল পেট্ৰল দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে। তদুপৰি সহজভাৱে ঋণ দি সহজ কিস্তিত বাইক স্কুটাৰ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে উৰিষ্যা মটৰ্ছে। আনহাতে একে সময়তে নৱৰাত্ৰিৰ পূৰ্বে ফেষ্টিভেল অফাৰৰ 100টা বাইক স্কুটাৰ বুক কৰিবলৈ সক্ষম হোৱাত উৎফুল্লিত হৈ উৰিষ্যা মটৰ্ছৰ পৰিয়ালে কেক কাটি উদযাপন কৰে বিশেষ কাৰ্যসূচী। পোনপ্ৰথমে সকলো অসমবাসীৰ লগতে ভাৰতবৰ্ষত আগন্তুক আহিবলৈ দুৰ্গা পূজা শুভেচ্ছা থাকিল আৰু সকলো উৎসৱ পৰ্বত আমাৰ উৰিষ্যা মটৰ ফালৰ পৰা যেন আপোনালোকৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিম। ধন্যবাদ। আপোনালোকে জানে প্ৰতি বছৰ দৰে এইবাৰ আমিও হিৰো ফেষ্টিভ চেলত যোনটো 3 তাৰিখৰ পৰা 3 অক্টোবৰৰ পৰা 3 নৱেম্বৰলৈকে 32 দিনীয়া যোনটো আমাৰ ক'বলৈ গ'লে এটা ৱৰ্ল্ড কাপ টাইপ হয়, য'ত কি আমি 3 বছৰ কনজিকিউটিভ আমি নৰ্থ ইষ্টৰ নম্বৰ 1 চেলাৰ হিচাপে আমি স্বীকৃতিপ্ৰাপ্ত। আৰু ইতিমধ্যে আপুনি জানে কি আজি যোনটো প্ৰথম দিন আমাৰ চেলৰ ৰিবন যোনটো গেট যোনটো আমি খুব মুহূৰ্ত বুলি কওঁ, এইটো আমাৰ সন্মানীয় আমাৰ জুনাইড থানা সন্মানীয় দীপক শইকীয়া ছাৰ আৰু মোৰ অতি মৰমৰ প্ৰভু বুলি কওঁ, তেওঁ আহি উদ্বোধন কৰিলে। আৰু প্লাছ আজি যোনটো ফ্ৰী ফেষ্টিভ চিজন 93 টাৰ্গেট আছিলে, আমি 100+ যদি নৰ্থ ইষ্ট আমি নম্বৰ 1 ফাৰ্ষ্টেষ্ট চেঞ্চুৰী মাৰিবলৈ সক্ষম হৈছোঁ উৰিষ্যা মটৰ জুনাইড নিশা জেগাত থাকি। সেইকাৰণে মই আমাৰ গ্ৰাহকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আজি যোনটো প্ৰথম ডেলিভাৰী হ'ল আমাৰ গ্লেমাৰ এখন এইমাত্ৰ ডেলিভাৰী হৈছে, আমাৰ ছাৰৰ হাতেৰে আমি এখন ডেলিভাৰী দিছোঁ। আৰু আশা কৰোঁ আমাৰ যোনটো অফাৰসমূহ আছে অলৰেডি আপোনালোকে গাঁৱে গাঁৱে লিফলেটবোৰ পাইছে চাগে। আৰু ইতিমধ্যে ছ'চিয়েল মিডিয়াত আমি অলৰেডি যেনেকৈ আমাৰ যিকোনো চেনেল ছ'চিয়েল মিডিয়া সকলো চেনেলত আনে মিডিয়া হওক বা সকলো চেনেলত আমি এই অনুৰোধ জনাম, যিমান ছ'চিয়েল মিডিয়া আছে আমাৰ যিটো অফাৰসমূহ আপোনালোকে গাঁৱে গাঁৱে পাব্লিছ কৰি যেনেকৈ আপোনালোকৰ চেনেলত মাধ্যমেৰে যেন গ্ৰাহকে গম পায়।